কেনেকুৱা লোকৰ কোনো শান্তি নাই, কোনো বিশ্ৰাম নাই। নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমাৰ আগৰ অনুষ্ঠানত এই যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 61, 62 আৰু 63 নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ 64, 65 আৰু 66 নং অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। অৰ্থাৎ আজিৰ অনুষ্ঠানতে এই যিচয়া পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। 61 নম্বৰ অধ্যায়ত চিউনৰ পৰিত্ৰাণ আৰু মংগলৰ বিষয়ে কোৱা হৈছে, যিটো ভৱিষ্যতে আহি আছে। 61 নং অধ্যায়টো এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি এটা গুৰুত্বপূৰ্ণ অধ্যায় বুলি আমি ক'ব পাৰোঁ যে প্ৰভু যীশুৱে নাচৰতত নিজৰ ৰাজহুৱা পৰিচৰ্যাৰ আৰম্ভ কৰোঁতে ইয়াৰ পৰাই উদ্ধৃতি দিছিল। ঈশ্বৰ ইছৰাইল জাতিৰ পিতৃ আছিল সামূহিকভাৱে। পুৰণি নিয়মত এই ধাৰণাটো ব্যক্তিগত নহয়, সমজুৱাভাৱেহে ইছৰাইল জাতিক ঈশ্বৰৰ সন্তান বুলি কোৱা হৈছিল। যিচয়াৰ যোগেৰে ঈশ্বৰে জনাই দিছিল যে ইছৰাইল জাতিয়ে ঈশ্বৰৰ ওচৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰাৰ প্ৰয়োজন আছিল। সকলো মানৱলৈও ঈশ্বৰৰ একেটাই বাৰ্তা যে আমি মন পালটন কৰি ঈশ্বৰৰ কাষ চাপিব লাগে। 64 নং অধ্যায়ত বিশ্ব ব্ৰহ্মাণ্ডখনৰ ওপৰত ঈশ্বৰৰ যি নিয়ন্ত্ৰণ আছে আৰু কেৱল তেওঁৰহে নিয়ন্ত্ৰণত সকলো চলি আছে, সেই কথাৰ স্বীকৃতি আমি পঢ়িবলৈ পাওঁ। লগতে এই বিশ্ব ব্ৰহ্মাণ্ডখনত মানুহৰ অৱস্থা কি সেইটো স্বীকাৰ কৰা হৈছে। এই অধ্যায়টোত জীৱনৰ বিভিন্ন পৰিস্থিতিত ঈশ্বৰৰ উপস্থিতিৰ বাবে ভোকাতুৰ হৃদয়ৰ অনুৰোধ অব্যাহত আছে। আজি প্ৰতিজন ঈশ্বৰ বিশ্বাসী সন্তানৰো আবেদন হোৱা উচিত, প্ৰভু যীশু বেগাই আহা। প্ৰভু যীশু খ্ৰীষ্ট পৃথিৱীত হ'বলগীয়া মহাক্লেশৰ আগতেই আহি গীৰ্জাক জগতৰ পৰা লৈ যোৱা হ'ব বুলি আমি বিশ্বাস কৰোঁ। আৰু প্ৰভু যীশুৱে নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আহিব মহাক্লেশৰ শেষত। এয়া কেৱল এটা তত্ত্ব নহয়, এই কথা আমি যিচয়াৰ পুস্তকতে পাওঁ। মানুহৰ নিজৰ কোনো ধাৰ্মিকতা নাই যাৰে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে, অৰ্থাৎ মানুহৰ নিজৰ মাজত কোনো ধৰণৰ ধাৰ্মিকতা নাই। এই কথা কেৱল ইছৰাইলৰ ক্ষেত্ৰতে নহয়, সমগ্ৰ মানৱ জাতিৰ ক্ষেত্ৰতো এই কথা সত্য। যিহুদী আৰু অনাজিহুদী উভয়েই পাপ কৰিছে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। এজন হেৰুৱা পাপীয়ে ঈশ্বৰৰ গ্ৰহণযোগ্য কাম কৰিবলৈ অক্ষম। তেওঁ প্ৰথমে ঈশ্বৰৰ ওচৰলৈ আহিব লাগিব ঈশ্বৰে দিয়া পথেৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি এই পুস্তকৰ 64, 65 আৰু 66 এই তিনিওটা অধ্যায় চুটি চুটিকৈ আলোচনা কৰি পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিম। প্ৰথমতে 64 নম্বৰ অধ্যায়টো চাওঁ আহক। এই 64 নম্বৰ অধ্যায়টোত বিশেষ দুটা গভীৰ বিষয় পাওঁ। প্ৰথমটো হৈছে বিশ্বৰ ওপৰত ঈশ্বৰৰ নিয়ন্ত্ৰণ থকাটো উপলব্ধি কৰা, আৰু দ্বিতীয়টো হৈছে বিশ্বত মানুহৰ দুৰৱস্থা স্বীকাৰ কৰা। 64 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈ পাওঁ বিশ্বৰ ওপৰত ঈশ্বৰৰ নিয়ন্ত্ৰণৰ কথাটো জনা। পদকেইটা পাঠ কৰি লওঁ, শুনিবচোন। তুমি আকাশমণ্ডল বিদাৰি নামি আহিলে, পৰ্বতবোৰ তোমাৰ সাক্ষাতে দ্ৰৱ হৈ গ'লে কেনে ভাল আছিল। জাতিবিলাকে তোমাৰ সাক্ষাতে কঁপিবৰ নিমিত্তে তোমাৰ শত্ৰুবোৰৰ আগত তোমাৰ নাম জ্বলাবলৈ অগ্নিয়ে জেং খৰি পুৰাৰ নিচিনাকৈ আৰু জুয়ে
পানী উতলোৱাৰ নিচিনাকৈ তুমি নামি আহিলে কেনে ভাল আছিল। আমি ভাৱ নকৰা ভয়ানক কাৰ্যবোৰ তুমি কৰি নামি আহিলে আৰু তোমাৰ সাক্ষাতে পৰ্বতবোৰ দ্ৰৱ হৈ গ'লে কেনে ভাল আছিল। তোমালৈ অপেক্ষা কৰোতাজনলৈ কাৰ্য সিদ্ধ কৰোতা যি তুমি, তোমাৰ বাহিৰে আন ঈশ্বৰ আছে বুলি আগৰ কালৰ পৰা মানুহবিলাকে শুনা নাই, কাণেৰে অনুভৱ কৰা নাই বা চকুৰে দেখা নাই। যিজনে আনন্দ কৰি ধাৰ্মিকতা সিদ্ধ কৰে আৰু যিবিলাকে তোমাৰ পথত তোমাক সোঁৱৰণ কৰে, তুমি সেই সকলোৰ লগত সাক্ষাৎ কৰি থাকা। চোৱা, তুমি ক্ৰুদ্ধ আৰু আমি পাপিষ্ঠ, চিৰকালৰে পৰা এই অৱস্থাত আছো, তেন্তে আমি পৰিত্ৰাণ পামনে? আমি 1 নম্বৰ পদত পাওঁ, ভাৱবাদী গৰাকী ইছৰাইলৰ অৱশিষ্ট ভাগৰ প্ৰতিনিধি ৰূপে ইছৰাইলৰ কাৰণে প্ৰাৰ্থনা কৰিছে। অতীতকালৰ ক্ৰিয়া শব্দ ব্যৱহাৰ কৰি। অতীতকাল ব্যৱহাৰৰ ভাষাটোক ভাৱবাদীৰ ভাষা বোলা হয়। তাৰমানে ঈশ্বৰে যি কৰা নাই কিন্তু কৰিব বুলি কৈছে তাক তেওঁ কৰিবই। ভৱিষ্যতে যি কৰিব সেইটো অতীতত কৰাৰ সমানেই একে। এই ভাৱবাণীখিনি মণ্ডলীৰ কাৰণে নহয়, কিন্তু ইছৰাইলৰ অৱশিষ্ট ভাগৰ বাবেহে। 2 নম্বৰ পদত কোৱা হৈছে, জুয়ে যেনেকৈ পানী উতলায় সেইদৰে জাতিবিলাকো ঈশ্বৰৰ উপস্থিতিত ভয়ত কঁপিব। সকলো জাতিয়েই কঁপিব। তেতিয়াৰ সময়ত কোনো বৃহৎ শক্তি আৰু ক্ষুদ্ৰ শক্তি নাথাকিব, ক্ষুদ্ৰ আৰু বৃহৎ সকলোৱেই কঁপিব। 3 নম্বৰ পদত পৰ্বতো প্ৰভুৰ উপস্থিতিত গলি যাব, মানে তেওঁৰ পৰাক্ৰম আৰু শক্তিৰ কোনো সীমা নাথাকিব। তেওঁৰ শক্তি বৰ্ণনা কৰিব নোৱাৰা ধৰণৰ শক্তি। 4 নম্বৰ পদত সত্য ঈশ্বৰৰ বাহিৰে কোনো ঈশ্বৰ আছে বুলি আগৰে পৰা কোনেও শুনা নাই, এতিয়াও শুনা নাই আৰু কেতিয়াও নুশুনিব। পাচনি পৌলেও এই কথাটো 1 কৰিন্থিয়া 2 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত উল্লেখ কৰিছে। 5 নম্বৰ পদত পাপ স্বীকাৰ আৰম্ভণ দেখা গৈছে আৰু তাকে কৰা হৈছে মুক্তিদাতাত আস্থা স্থাপন কৰিবলৈ। 6 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈ আছে বিশ্বত মানুহৰ দুৰৱস্থা স্বীকাৰ কৰা। পদকেইটা পাঠ কৰি দিছোঁ। কিয়নো আমি সকলোৱেই অসুচী লোকৰ সদৃশ হলোঁ আৰু আমাৰ সকলো ধাৰ্মিকতা চোৱা হোৱা কাপোৰৰ দৰে হ'ল। আমি আটাইবিলাক পাতৰ নিচিনাকৈ জয় পৰিছোঁ আৰু আমাৰ অপৰাধবোৰে বতাহৰ দৰে আমাক উৰুৱাই লৈ গৈছে। তোমাৰ নামেৰে প্ৰাৰ্থনা কৰোতা কোনো নাই, কোনেও তোমাৰ আশ্ৰয় ল'বলৈ নিজ মন উচতাই নিদিয়ে, কিয়নো তুমি আমাৰ পৰা তোমাৰ মুখ লুকুৱাই ৰাখিছা আৰু আমাৰ অপৰাধৰ প্ৰতাপত আমাক গলি যাবলৈ দিছা। কিন্তু হে জিহুৱা, তুমি আমাৰ পিতৃ, আমি মাটি আৰু তুমি আমাৰ কুমাৰ। আমি সকলোৱেই তোমাৰ হাতৰ কাৰ্য। হে জিহুৱা, তুমি অত্যন্ত ক্ৰুদ্ধ নহবা বা চিৰকাললৈকে অপৰাধ মনত নাৰাখিবা। চোৱা, দৃষ্টি কৰা, আমি তোমাক মিনতি কৰোঁ, আমি সকলোৱেই তোমাৰ প্ৰজা। তোমাৰ পবিত্ৰ নগৰবোৰ অৰণ্য হৈ পৰিল, চিউন অৰণ্য হৈ গ'ল, জেৰুচালেম ধ্বংসস্থান হ'ল। য'ত আমাৰ পূৰ্বপুৰুষবিলাকে তোমাৰ প্ৰশংসা কৰিছিল, আমাৰ সেই পবিত্ৰ সুন্দৰ গৃহ অগ্নিৰে দগ্ধ হ'ল আৰু আমাৰ মনোমোহা সকলো ঠাই উচ্ছন্ন হ'ল। হে জিহুৱা, এইবোৰ দেখিও তুমি আঁতৰি থাকিবানে আৰু মনে মনে থাকি আমাক অত্যন্ত দুখ দিবানে? এই পদকেইটাত মানুহৰ কি অৱস্থা স্বীকাৰ কৰা হৈছে সেয়া আমি নিশ্চয় বুজি পাইছোঁ। সেয়া কেৱল ইছৰাইলৰ অৱস্থাই নহয়, গোটেই মনুষ্য জাতিৰেই সেই অৱস্থা। কেৱল ইছৰাইলেই ঈশ্বৰৰ দৃষ্টিত অসুচী নহয়, সকলো জাতি, সকলো মানুহেই অসুচী। সেইদৰে সকলো মানুহেই চোৱা হোৱা কাপোৰৰ নিচিনা। ইছৰাইলে কোৱাৰ দৰে আচলতে সকলোৱেই এনেদৰে ক'ব লাগে যে ঈশ্বৰ আমাৰ পিতৃ ঈশ্বৰ। সকলোৰে বাবেই ঈশ্বৰ কুমাৰ আৰু সকলো জাতিয়েই তেওঁৰ হাতত মাটিৰ লদাৰ নিচিনা। সকলো জাতিয়েই ঈশ্বৰৰ হাতৰ কাৰ্য। সকলোৱেই ঈশ্বৰৰ ক্ৰোধৰ সন্মুখীন হ'ব লাগিব। সকলোকেই ঈশ্বৰৰ দয়াৰ প্ৰয়োজন আছে। সকলোৱেই প্ৰভুৰ গুৰিত প্ৰাৰ্থনা কৰা প্ৰয়োজন। এতিয়া আমি 65 নম্বৰ অধ্যায়টোলৈ আগবাঢ়ি যাওঁ। এই অধ্যায়টোৰ 25টা পদত মূলতঃ 3টা বিষয় আমি পাওঁ। প্ৰথমটো হৈছে ইছৰাইল জাতিটোক ঈশ্বৰে প্ৰত্যাখ্যান কৰাৰ কাৰণ। দ্বিতীয়তে ইছৰাইলৰ অৱশিষ্ট ভাগৰ সংৰক্ষণ আৰু তৃতীয়তে
নতুন স্বৰ্গ আৰু নতুন পৃথিৱী। এতিয়া প্ৰথমতেই আমি চাওঁ ঈশ্বৰে ইছৰাইল জাতিটোক প্ৰত্যাখ্যান কৰাৰ কাৰণ 65 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে। পদকেইটা পাঠ কৰোঁ। প্ৰথমতে, যিবিলাকে মোক নিবিচাৰিলে সিবিলাকক মোৰ পৰামৰ্শ লোৱাব খুজিলোঁ, আৰু যিবিলাকে মোক অন্বেষণ নকৰিলে সেইবিলাকক মোক পোৱাব খুজিলোঁ। যি জাতি মোৰ নামেৰে প্ৰখ্যাত নহ'ল, এনে জাতিৰ আগত এয়া চোৱা, মই আছোঁ এই বুলি মই ক'লোঁ। যি জাতিয়ে নিজ নিজ কল্পনামতে কুপথত চলে, এনে এক বিদ্ৰোহী জাতিৰ আগত মই ওৰে দিনটো হাত মেলিলোঁ। যি জাতিয়ে বাৰীত বলিদান দি আৰু ইটাৰ ওপৰত ধূপ জ্বলায়, মোৰ মুখৰ আগত সদায় বেজাৰ দিয়ে। যি জাতিয়ে মৈদামবোৰৰ মাজত বহে আৰু অতি গুপুত ঠাইত ৰাতি কটায়, যি জাতিয়ে গাহৰিৰ মঙহ খায় আৰু নিজ নিজ পাত্ৰত ঘিনলগীয়া মঙহৰ জোল ৰাখে। যি জাতিয়ে কয়, নিজ ঠাইতে থাকা, মোৰ ওচৰলৈ নাহিবা, কিয়নো মই তোমাতকৈ পবিত্ৰ। সিহঁত এনেকুৱা জাতি যে সিহঁত মোৰ নাকত ধোঁৱা আৰু ওৰে দিনটো জ্বলি থকা অগ্নিস্বৰূপ। চোৱা, মোৰ আগত এয়ে লিখা আছে, মই মনে মনে নাথাকিম, কিন্তু প্ৰতিফল দিম। এনেকি জিহুৱাই কৈছে, মই একেবাৰে তোমালোকৰ নিজৰ নিজৰ অপৰাধৰ পৰ্বতবোৰত ধূপ জ্বলোৱা আৰু উপপৰ্বতবোৰত মোক নিন্দা কৰা তোমালোকৰ পূৰ্বপুৰুষবিলাকৰো অপৰাধৰ প্ৰতিফল তোমালোকৰ বুকুত দিম, আৰু মই প্ৰথমে সিহঁতৰ কাৰ্য জুখি সিহঁতৰ বুকুত প্ৰতিফল দিম। প্ৰিয় শ্ৰোতা, আমি 64 নম্বৰ অধ্যায়তেই পাই আহিছোঁ যে যিচয়া ভাৱবাদী আৰু ইছৰাইলৰ সন্তানসকলে বৰ আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকৰ স্বৰ্গীয় ৰজাজনে সকলো বাধা বিঘিনি দূৰ কৰি এই জগতলৈ আহে। আৰু এতিয়া ঈশ্বৰে 65 আৰু 66 নম্বৰ অধ্যায়ত তেওঁলোকৰ সেই কাকুতি মিনতিৰ উত্তৰ দান কৰিছে। প্ৰকৃততে তেওঁলোকৰ পাপ আৰু অপৰাধসমূহেই একমাত্ৰ কাৰণ আছিল যিহৰ কাৰণে ঈশ্বৰে তেওঁলোকক প্ৰত্যাখ্যান কৰিছিল। কিন্তু তেওঁলোকৰ পাপ আৰু অপৰাধে আহিবলগীয়া ৰাজ্যৰ প্ৰতিজ্ঞা সিদ্ধ কৰাত বাধা দিব নোৱাৰে, নাইবা সেই ৰাজ্য প্ৰতিষ্ঠা কৰাৰ জৰিয়তে তেওঁ সিদ্ধ কৰিবলগীয়া যি উদ্দেশ্য আৰু লক্ষ্য সেইবোৰতো কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰে, কাৰণ জাতিটোৰ পৰা তেওঁ এক অৱশিষ্ট ভাগ সংৰক্ষণ কৰিছে, যিসকলৰ জৰিয়তে তেওঁ ভাৱবাণী সকলো অংগীকাৰ সিদ্ধ কৰিব। এতিয়া এই 65 নম্বৰ অধ্যায়টোত আকৌ আহিবলগীয়া সেই ৰাজ্যৰ এটা দৰ্শন আৰু নতুন সৰগ আৰু নতুন পৃথিৱীত ইছৰাইল জাতিটোৰ অৱস্থানৰ এটা কাৰ্যসূচী তেওঁ তুলি ধৰিছে। আৰু এইদৰে ঈশ্বৰৰ গৌৰৱৰ কথাৰে 66 নম্বৰ অধ্যায়ত যিচয়া পুস্তকখন সামৰা হৈছে। 1 নম্বৰ পদত ঈশ্বৰে কি মৰ্মস্পৰ্শী কথা কৈছে চাওকচোন। কৈছে, যিবিলাকে মোক নিবিচাৰিলে সিবিলাকক মোৰ পৰামৰ্শ লোৱাব খুজিলোঁ, আৰু যিবিলাকে মোক অন্বেষণ নকৰিলে সেইবিলাকক মোক পোৱাব খুজিলোঁ, ইত্যাদি। হয়, ঈশ্বৰক নিবিচৰা পৰজাতিবিলাক ঈশ্বৰলৈ আহিল। তেওঁলোকে বিচাৰি নহয়, কিন্তু ঈশ্বৰে তেওঁলোকক বিচাৰি যোৱাৰ কাৰণে পৌলক ঈশ্বৰে মাকিদনিয়ালৈ পঠিয়ালে। কিন্তু পৌলে গৈ দেখিলে শুভবাৰ্তাৰ কাৰণে কোনেও তাত ৰৈ থকা নাছিল। সেয়ে নৈৰ পাৰত প্ৰাৰ্থনাৰ বাবে যোৱা মহিলা লুডিয়া ভনীক পৌলে শুভবাৰ্তা দি প্ৰভুৰ চৰণলৈ আনিছিল। পৌলৰ ভৰি, মুখ, মন, হৃদয়খনেৰে ঈশ্বৰ মাকিদনিয়ালৈ গৈছিল। সেইটোৱেই সঁচা কথা। পৃথিৱীৰ কোন জাতিয়ে কেতিয়া ক'ত শুভবাৰ্তাৰ বাবে বাট চাই আছিল? কোনো থকা নাই। মিছনেৰীসকলৰ শৰীৰ, প্ৰাণ আৰু আত্মাক লৈ ঈশ্বৰ নিজেই প্ৰথমতে যিহুদীয়া, তাৰ পাছত চমৰীয়া আদি কৰি পৃথিৱীৰ সীমালৈকে নিজেই আগবাঢ়ি গৈছে। ঈশ্বৰক নিবিচৰা মানুহেতো নিজে নিবিচাৰেই। ঈশ্বৰক বহন কৰি শুভবাৰ্তা দিবলৈ যোৱা অনেক মিছনেৰীক এই মানুহবিলাকে বধহে কৰি আহিছে। প্ৰভুৱে পমা চেনেহতে পৰিত্ৰাণ দান কৰা ডেকা এজনে কৈছিল, মোৰ পাপিষ্ঠ ভৰি দুখনে যিমান দ্ৰুতগতিৰে পাৰে সিমান দ্ৰুততাৰে মোক মোৰ ঈশ্বৰৰ গুৰিৰ পৰা আঁতৰলৈ যাবলৈ দৌৰাইছিল, আৰু যিমান আঁতৰলৈ পাৰি সিমান আঁতৰলৈ মোৰ বিদ্ৰোহী মনটোৱে আঁতৰাই লৈ গৈছিল, আৰু মোৰ ঈশ্বৰেও মোৰ পাছত দৌৰিবলৈ লৈ দৌৰি দৌৰি গৈ মোক ধৰিছিল। প্ৰিয় শ্ৰোতা, সেইটোৱেই আমাৰ সকলোৰে জীৱনত ঘটিছে। আমি বিচৰা নাই, ঈশ্বৰেহে আমাক ধৰিছে। 2 নম্বৰ পদৰ বিদ্ৰোহী জাতিটো হৈছে ইছৰাইল জাতি, কিন্তু ঈশ্বৰে তেওঁলোককো এৰি দিয়া নাই।
4 আৰু 5 নম্বৰ পদত ঈশ্বৰে ইছৰাইলক প্ৰত্যাখ্যান কৰাৰ মাত্ৰ আংশিক কাৰণ দৰ্শাইছে। 6 আৰু 7 নম্বৰ পদত ইছৰাইলে বৰ গৰ্বী জীৱন নিৰ্বাহ কৰিছিল আৰু কেৱল বাহ্যিকতাৰে তেওঁলোকৰ ধৰ্ম পালন কৰি তাৰে তেওঁলোকে প্ৰকৃততে ঈশ্বৰ নিন্দাহে কৰিছিল। 8 পদৰ পৰা 16 নম্বৰ পদলৈ পঢ়িলে আমি পাওঁ যে ঈশ্বৰে তেওঁলোকৰ অংগীকাৰ, তেওঁৰ ভাৱবাণী আৰু তেওঁৰ পৰিকল্পনা সিদ্ধ কৰিবলৈ ইছৰাইলৰ সন্তানসকলৰ মাজৰ পৰা এটি অৱশিষ্ট লোকৰ দল সংৰক্ষণ কৰি ৰাখিছিল। পদকেইটা পাঠ কৰিলে গোটেই সত্যতা জানিব পাৰি। পদকেইটা পাঠ কৰি দিছোঁ, শুনিবচোন। 8 পদৰ পৰা 16 নম্বৰ পদ। জিহুৱাই এই কথা কৈছে, যেনেকৈ দ্ৰাক্ষাৰ থোকত ৰস দেখিলে লোকে কয় তাক নষ্ট নকৰিবা কিয়নো তাত আশীৰ্বাদ আছে, সেইদৰে সিহঁত আটাইকে নষ্ট নকৰিবৰ মনেৰে মোৰ দাসবিলাকৰ নিমিত্তে মই কৰিম। আৰু মই জাকুবৰ পৰা এক বংশ আৰু জিহুদাৰ পৰা মোৰ পৰ্বতবোৰৰ এক অধিকাৰী উৎপন্ন কৰিম। আৰু মোৰ মনোনীত লোকবিলাকে তাক অধিকাৰ কৰিব আৰু মোৰ দাসবিলাকে তাত বসতি কৰিব। আৰু মোক বিচৰা মোৰ প্ৰজাবিলাকৰ নিমিত্তে চাৰুণ, মেৰৰ, জাকৰ গঁড়ালস্বৰূপ হ'ব আৰু আখুৰ উপত্যকা গৰুৰ জাকবোৰৰ শোৱা ঠাই হ'ব। কিন্তু জিহুৱাক ত্যাগ কৰা মোৰ পবিত্ৰ পৰ্বতক পাহৰা, ভাগ্য দেৱতালৈ মেজ সজোৱা, নিৰূপণী দেৱীলৈ মিহলি কৰা দ্ৰাক্ষাৰসেৰে পাণপাত্ৰ পূৰ কৰা যি তোমালোকক তৰোৱালৰ নিমিত্তে নিৰূপণ কৰিম আৰু তোমালোকে হত্যালৈ মূৰ দুৱাবা। কাৰণ মই মাতিলত তোমালোকে উত্তৰ নিদিলা, মই কলত তোমালোকে নুশুনিলা, কিন্তু মোৰ দৃষ্টিত যি বেয়া তাকেই তোমালোকে কৰিলা আৰু যিহত মোৰ সন্তোষ নাই তাকেই তোমালোকে মনোনীত কৰিলা। এই হেতুকে প্ৰভু জিহুৱাই এই কথা কৈছে, চোৱা, মোৰ দাসবিলাকে হ'লে ভোজন কৰিব, কিন্তু তোমালোক ভোকত আতুৰ হবা। চোৱা, মোৰ দাসবিলাকে হ'লে পাণ কৰিব, কিন্তু তোমালোক পিয়াহত আতুৰ হবা। চোৱা, মোৰ দাসবিলাকে হ'লে মনত আনন্দ কৰিব, কিন্তু তোমালোকে লাজ পাবা। চোৱা, মোৰ দাসবিলাকে হ'লে মনৰ সুখত আনন্দ গান কৰিব, কিন্তু তোমালোকে মনৰ দুখত কাটৰুক্তি কৰিবা আৰু মন ভগ্ন হোৱাৰ কাৰণে হাহাকাৰ কৰিবা। মোৰ মনোনীত লোকবিলাকৰ অৰ্থে সাও সপনি দিবৰ নিমিত্তে তোমালোকে তোমালোকৰ নাম থৈ যাবা আৰু প্ৰভু জিহুৱাই তোমাক মাৰিব আৰু নিজ দাসবিলাকক আন নাম ধৰি মাতিব। তাতে যি মানুহে পৃথিৱীত নিজকে ধন্য বুলিব, সেই মানুহে সত্য ঈশ্বৰৰ নামেৰেহে নিজকে ধন্য বুলিব। আৰু যি মানুহে পৃথিৱীত শপত খায়, তেওঁ সত্য ঈশ্বৰৰ নামেৰেহে শপত খাব, কিয়নো পূৰ্বকালৰ সকলো সংকট পাহৰা গ'ল আৰু মোৰ দৃষ্টিৰ পৰা সেইবোৰ লুকাল। এতিয়া অধ্যায়টোৰ 17 নম্বৰ পদৰ পৰা 25 নম্বৰ পদ অৰ্থাৎ শেষ পদলৈকে নতুন সৰগ আৰু নতুন পৃথিৱীৰ কথা কোৱা হৈছে। বিভিন্ন বাইবেল শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে নতুন সৰগ আৰু নতুন পৃথিৱীৰ কথাৰ ক্ষেত্ৰত ভিন্ন মতামত দাঙি ধৰে। প্ৰকাশিত বাক্য 21 নম্বৰ অধ্যায়তো নতুন আকাশমণ্ডল, নতুন পৃথিৱী আৰু নতুন জেৰুচালেমৰ কথা কোৱা হৈছে। আৰু এয়া পুৰণি সকলো গুচি যোৱা, সাগৰো নথকা পৃথিৱী। এইবিলাক যেনেকৈ যিয়েই নহওক কিয়, কিন্তু শেষৰ কালৰ নতুন আৰু স্বৰ্গীয় অৱস্থা এইবোৰ। এয়াই হ'ব মুক্তসকলৰ বাবে স্থান, তাত পাৰ্থিৱ একোৱেই নাথাকিব। পদকেইটা অনুগ্ৰহ কৰি আপোনালোকে নিজে পঢ়ি চাব। এতিয়া আমি এই পুস্তকখনৰ শেষ অধ্যায়টোত প্ৰৱেশ কৰিছোঁ। এই অধ্যায়টোত প্ৰথম ভাগত আমি পাওঁ সৃষ্টিকৰ্তা, শাসনকৰ্তা, মুক্তিদাতা, বিচাৰকৰ্তা, নতুনকৈ সৃষ্টি কৰোঁতা আৰু পুৰস্কাৰ দিওঁতা ঈশ্বৰৰ কথা। সেইবোৰৰ বিষয়ে 66 নম্বৰ অধ্যায় 1 নম্বৰ পদৰ পৰা 10 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ। এই অধ্যায়টোত আকৌ শেষকালৰ ৰাজ্যৰ কথাও পাওঁ। আজি আমি প্ৰাৰ্থনা কৰোঁ, আপোনাৰ ৰাজ্য হওক বুলি। প্ৰভু যীশুৱে আমাক এনেদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছে। মুঠিয়ে লিখা শুভবাৰ্তা 6 অধ্যায় 10 পদত আমি পাওঁ। কিন্তু যিচয়া 66 নম্বৰ অধ্যায়ত কোৱা হৈছে যে তেওঁৰ ৰাজ্য আহিল, কিন্তু দুয়োটা একেই অৰ্থৰ। মুঠিয়ে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 10 পদটোৰ প্ৰাৰ্থনাৰ ভাষা আৰু যিচয়া 66 নম্বৰ অধ্যায়টোৰ ভাৱবাণীৰ ভাষা। ভাৱবাণীৰ ভাষাত সদায়েই অতীতকালৰ ভাষাত কথা কোৱা হয় আৰু সেই একেটা কথাকেই প্ৰাৰ্থনাৰ ভাষাত বৰ্তমান কালত কোৱা হয়। সৃষ্টিকৰ্তা, শাসনকৰ্তা, মুক্তিদাতা, বিচাৰকৰ্তা, নতুনকৈ সৃষ্টি কৰোঁতা আৰু পুৰস্কাৰ দিওঁতাজনৰ বিষয়ে
66 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পাঠ কৰিছোঁ, শুনিবচোন। জিহুৱাই এই কথা কৈছে, স্বৰ্গ মোৰ সিংহাসন আৰু পৃথিৱী মোৰ ভৰিপীৰা। তোমালোকে মোৰ নিমিত্তে কেনেকুৱা গৃহ নিৰ্মাণ কৰিবা? কোন ঠাই মোৰ জিৰণিৰ ঠাই হ'ব? কিয়নো এই সকলোকে মোৰ হাতে নিৰ্মাণ কৰিলে, এই নিমিত্তে এই সকলো হ'ল। ইয়াক জিহুৱাই কৈছে। কিন্তু এজনলৈহে, দুখীয়া, ভগ্নচিত্তীয়া আৰু মোৰ বাক্যত কপা এনে মানুহলৈহে মই দৃষ্টি কৰিম। যি মানুহে গৰু মাৰে, সি মানুহ বধ কৰাৰ নিচিনা, আৰু যি মানুহে ভেড়া পোৱালি বলিদান কৰে, সি কুকুৰৰ ডিঙি ভঙাৰ নিচিনা। যি মানুহে নৈবেদ্য উৎসৰ্গ কৰে, সি গাহৰিৰ তেজ উৎসৰ্গ কৰাৰ নিচিনা, আৰু যি মানুহে ধূপ জ্বলায়, সি অসাৰ মূৰ্তিক ধন্যবাদ কৰাৰ নিচিনা। এনেকি সিহঁতে নিজ নিজ পথ মনোনীত কৰে, আৰু সিহঁতৰ প্ৰাণে নিজ নিজ ঘিনলগীয়া কৰ্মত সন্তোষ পায়। ময়ো সিহঁতৰ দুখদায়ক বিষয় মনোনীত কৰিম, আৰু সিহঁতে যিহত ভয় কৰে তাকেই সিহঁতলৈ ঘটাম। কাৰণ মই মাতিলত সিহঁতৰ কোনেও উত্তৰ নিদিলে, আৰু মই কলত সিহঁতে নুশুনিলে। কিন্তু মোৰ দৃষ্টিত যি বেয়া তাকেই সিহঁতে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই তাকেই সিহঁতে মনোনীত কৰিলে। জিহুৱাৰ বাক্যত কম্পিত হোৱা যি তোমালোকে তেওঁৰ বাক্য শুনা। তোমালোকৰ যি ভাইবিলাকে তোমালোকক ঘিন কৰে আৰু মোৰ নামৰ নিমিত্তে তোমালোকক দূৰ কৰে, সিহঁতে কয়, আমি তহঁতৰ আনন্দ দেখিবৰ নিমিত্তে জিহুৱা মহিমান্বিত হওক। কিন্তু সিহঁত লজ্জিত হ'ব। নগৰৰ পৰা কোলাহলৰ শব্দ, মন্দিৰৰ পৰা শব্দ, নিজৰ শত্ৰুবোৰক প্ৰতিফল দিয়া জিহুৱাৰ ধ্বনি শুনা গৈছে। বেদনা হোৱাৰ পূৰ্বেই চিউনে প্ৰসৱ কৰিলে। গৰ্ভবেদনা নৌ হওঁতেই তেওঁৰ এটি পুত্ৰ সন্তান জন্মিল। এনে কথা কোনে শুনিলে? এনে কৰ্ম কোনে দেখিলে? একেদিনাই জানো কোনো দেশ উৎপন্ন হয়, বা কোনো জাতি জানো একেবাৰে প্ৰসৱ হ'ব পাৰে? কিয়নো চিউনে গৰ্ভবেদনা পোৱা মাত্ৰে নিজৰ সন্তানবিলাকক প্ৰসৱ কৰিলে। জিহুৱাই কৈছে, মই প্ৰসৱ দুৱাৰলৈ আনি জানো প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে কৈছে, প্ৰসৱ কৰাওঁতা যি মই জানো গৰ্ভ বন্ধ কৰিম? জেৰুচালেমৰ সান্তনা দিওঁতা পিয়াহ চুপি তৃপ্ত হ'বৰ আশাৰে আৰু তেওঁৰ দুগ্ধেৰে পূৰ হোৱা স্তন হুপি সুখী হ'বৰ মনেৰে, হে তেওঁক প্ৰেম কৰোতা আটাইবিলাক, তেওঁৰে সৈতে আনন্দ কৰা আৰু তেওঁৰ নিমিত্তে উল্লাস কৰা, আৰু হে তেওঁৰ কথাত শোক কৰা আটাইবিলাক, তেওঁৰ নিমিত্তে আনন্দত প্ৰফুল্লিত হোৱা। কিয়নো জিহুৱাই এই কথা কৈছে, চোৱা, মই নৈৰ নিচিনাকৈ শান্তি আৰু পাৰ বাগৰি যোৱা সোঁতৰ নিচিনাকৈ জাতিবিলাকৰ গৌৰৱ তেওঁলৈ বঢ়াম। তাতে তোমালোকে চুপিবলৈ পাবা, তোমালোকক কোলাত লৈ নিয়া হ'ব আৰু আঁঠুৰ ওপৰত নচুওৱা হ'ব। যেনেকৈ মাকে নিজ পুত্ৰক সান্তনা দিয়ে, তেনেকৈ মই তোমালোকক সান্তনা দিম, আৰু তোমালোকে জেৰুচালেমত সান্তনা পাবা। এই সকলো দেখি তোমালোকে হৃদয়ত আনন্দ কৰিবা, আৰু তোমালোকৰ অস্থিবোৰ নতুন তৃণৰ দৰে সতেজ হ'ব, আৰু জিহুৱাৰ হাত তেওঁৰ দাসবিলাকৰ আগত পৰিচিত হ'ব, আৰু নিজ শত্ৰুবোৰৰ বিৰুদ্ধে তেওঁৰ ক্ৰোধ হ'ব। কিয়নো চোৱা, জিহুৱাই মহাকোপেৰে নিজৰ ক্ৰোধ আৰু প্ৰজ্বলিত অগ্নিশিখাৰ দ্বাৰাই নিজৰ ধমকি সিদ্ধ কৰিবলৈ অগ্নিৰে সৈতে আগমন কৰিব, আৰু তেওঁৰ ৰথবোৰ বামাৰলি বতাহৰ নিচিনা হ'ব। কাৰণ জিহুৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালেৰে সকলো মৰ্ত্য লোকে সৈতে হোৱা তেওঁৰ বিবাদ নিষ্পত্তি কৰিব, আৰু জিহুৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ'ব। জিহুৱাই কৈছে, গাহৰিৰ মঙহ ঘিনলগীয়া বস্তু আৰু এন্দুৰ খাওঁতা যি লোকবোৰে মাজত থকা এজনৰ অনুকৰণ কৰি উদ্যানলৈ যাবৰ মনেৰে নিজকে পবিত্ৰ আৰু সূচী কৰে, সিহঁত একেবাৰে বিনষ্ট হ'ব। স্বৰ্গত এই জনা মহান ঈশ্বৰক পুজিবলৈ আমাক মন্দিৰ আদি একো নালাগিব। কাৰণ আত্মিক মানুহে আত্মিক ঈশ্বৰক পুজিব। স্বৰ্গীয় আৰু পবিত্ৰীকৃত সন্তানসকলে পবিত্ৰ ঈশ্বৰক পুজিব। 66 নম্বৰ অধ্যায়ৰ শেষত আছে এটা ডাঙৰ বিষয়, আৰু সেইটো হৈছে পৰিত্ৰাণ পোৱা আৰু পৰিত্ৰাণ নোপোৱা দুয়ো শ্ৰেণীৰ লোকৰ অদৃষ্ট, অথবা তেওঁলোকৰ অনন্তকালৰ বিষয়ক সিদ্ধান্ত প্ৰভুৱে নিজেই ল'ব। গোটেই জাতিবিলাক ঈশ্বৰৰ সন্মুখত গোট খাব, আৰু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পোৱা লোকসকলে অনন্তকাললৈ প্ৰভুৰ সৈতে বাস কৰিবলৈ পাব, কিন্তু আনবিলাকে নাপাব। সেইদিনা আপোনাৰ অৱস্থা বাৰু কি হ'ব? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক।
আমেন। সৃষ্টিকৰ্তা, শাসনকৰ্তা, মুক্তিদাতা, বিচাৰকৰ্তা, পুনৰ সংস্থাপনকৰ্তা আৰু পুৰস্কাৰদাতা প্ৰভু ঈশ্বৰে নিৰ্ধাৰণ কৰিব পৰিত্ৰাণ পোৱা আৰু হেৰাই থকা লোক উভয়ৰে শেষ গতি কি হ'ব, সেইটো নিৰ্ণয় কৰাৰ বিশেষ অধিকাৰটো কেৱল তেওঁৰ হাততেই আছে। দুষ্ট লোকৰ শান্তি নাই, মোৰ ঈশ্বৰে কৈছে। গোটেই অনন্তকাল তেওঁলোকৰ অৱস্থা সেইটোৱে হ'ব। শান্তি নাই, কোনো বিশ্ৰাম, কোনো সন্তুষ্টি নাই, কোনো ঈশ্বৰৰ সান্নিধ্য নাই। যিচয়া ভাৱবাদীৰ পুস্তকখন তৃতীয়বাৰ এই সতৰ্কবাণী শুনোৱাৰ যোগেৰে সামৰণি পৰিছে যে দুষ্ট লোকৰ বাবে কোনো শান্তি নাই। সেয়েহে শান্তি বিচাৰি থকা প্ৰতিজন লোকে মন পালটন কৰি নিজৰ নিজৰ মন্দতা দুষ্টতাৰ পথ এৰি ঈশ্বৰৰ কাষ চাপিব লাগিব। যিচয়া ভাৱবাদীৰ পুস্তকখনৰ আলোচনাটোৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত আলোচনাৰ বাবে বাইবেলৰ আন এখন পুস্তক লোৱা হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু, আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।